মনত আছেনে মৰিধল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী নন্দিতা শইকীয়া 21 আগষ্ট বৃহস্পতিবাৰে নন্দিতা হত্যাকাণ্ডৰ পূৰ্ণ হ'ব 4টা বছৰ। ৰাজ্য কঁপাই যোৱা এক নাৰকীয় বৰ্বৰোচিত জঘন্য হত্যাকাণ্ড। এটা উন্মুক্ত দানৱৰ চোকা দাৰ উপৰ্যুপৰি ঘাপত ৰাজপথৰ সমীপত ঢলি পৰিছিল সম্ভাৱনাপূৰ্ণ তথা মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া। ঢকুৱাখানা নগৰৰ নৱ কাঠৰবাৰী গাঁৱৰ নবীন শইকীয়া আৰু জোনালী শইকীয়াৰ দুহিতা তথা ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী নন্দিতাই 5টাকৈ দিন চিকিৎসালয়ত মৃত্যুৰে যুঁজি নিয়তিৰ ওচৰত হাৰ মানিছিল। ধেমাজি নগৰৰ মাজবজীয়া দিন দুপৰতে 2021 চনৰ 21 আগষ্টত সংঘটিত হোৱা এই পাশবিক হত্যাকাণ্ডৰ নায়ক আছিল মৰিধল মহাবিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰিণ্টু শৰ্মা। ৰাজ্য জোকাৰি যোৱা সেই শিহৰণকাৰী হত্যাকাণ্ডৰ 21 আগষ্টত হ'ব চূড়ান্ত ৰায়দান। সুদীৰ্ঘ 3 বছৰ ধৰি সাক্ষীবাদী যুক্তিতৰ্ক সম্পন্ন হোৱাৰ পৰৱৰ্তী সময়ত অন্তিম শুনানি যোৱা 25 জুলাইত গ্ৰহণ কৰে সত্ৰ আদালতে। উল্লেখযোগ্য যে ৰাজ্যখনৰ সৰ্বত্ৰে শোকৰ বন্যা প্ৰবাহিত কৰা এই লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত আছামী ৰিণ্টু শৰ্মা বিগত 3 বছৰ ধৰি ধেমাজি জিলা কাৰাগাৰত হাজতি হৈ আছে। নিষ্ঠুৰ নৰপিশাচ ঘাতক ৰিণ্টু শৰ্মাৰ চূড়ান্ত ৰায়দান এইটো বিশেষ দিনতে হোৱাটো নিশ্চিত হোৱাত সুকীয়া তাৎপৰ্য বহন কৰিছে।